এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰী পৰিষদলৈ চৰকাৰৰ পত্ৰ। কৰ্মচাৰী পৰিষদলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেলৰ ফালৰ পৰা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদকলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াৰ বিষয় হৈছে 2005 আৰু 2016 চনত গঠন কৰা SAKP অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংবিধানৰ সংশোধনীৰ ওপৰত এক্স পোষ্ট ফেক্টো অনুমোদনৰ বাবে প্ৰাৰ্থনা। উপৰোক্ত বিষয়টোৰ আলমত আপোনালোকক জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে 1 নম্বৰত উল্লেখ কৰিছে 19/9/1991 চনৰ যি সংঘসমূহৰ নিয়ম সংবিধানৰ গুৰুত্বপূৰ্ণ চৰিত্ৰৰ যিকোনো সংশোধন কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। সংশোধনীৰ পূৰ্বে আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে মুখ্য সচিবৰ সন্মতিৰ প্ৰয়োজন। দ্বিতীয়তে উল্লেখ কৰিছে 19/9/1991 চনৰ OM-ৰ দফা 1 অনুসৰি সংঘৰ সদস্যপদ কেৱল চৰকাৰী কৰ্মচাৰীৰ মাজত সীমাবদ্ধ থাকিব। লগতে দফা 1-ৰ 6 ক অনুসৰি কোনো বাহিৰৰ লোকক ইয়াৰ সভাত উপস্থিত থাকিবলৈ নিদিব। তৃতীয়তে উল্লেখ কৰিছে 2005 আৰু 2016 চনৰ দুয়োটা সংশোধনীৰ প্ৰস্তাৱতে এনে ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে য'ত প্ৰাক্তন বিষয়ববীয়াসকলৰ সংঘৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। উপৰোক্ত কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকক উক্ত সংশোধনীসমূহৰ সংশোধন কৰিবলৈ অনুৰোধ জনোৱা হৈছে যে যাতে সংঘৰ সদস্যপদ কেৱল চৰকাৰী চাকৰিয়ালসকলৰ মাজতে কঠোৰভাৱে সীমাবদ্ধ থাকে আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সংঘৰ ৰাজ্যিক আৰু জিলা সমিতিসমূহৰ উপদেষ্টা হিচাপেও অন্তৰ্ভুক্ত কৰা নহয়। আৰু মূল বিষয়বস্তু হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সদস্যপদ কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ মাজতে সীমাবদ্ধ ৰাখিবলৈ কৈছে আৰু অৱসৰপ্ৰাপ্ত কোনো কৰ্মচাৰীক সংঘৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উপদেষ্টা হিচাপেও অন্তৰ্ভুক্ত কৰিব নালাগে বুলি কোৱা হৈছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।